নমস্কাৰ দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল আৰু তোমালোকৰ কাৰণে আন এটা আজি ভিডিঅ' লৈ আনিছো আৰু আমাৰ যিসকল ASCBৰ আণ্ডাৰত পঢ়ি থকা ছাত্ৰ ছাত্ৰী বৰ্ডছৰ আণ্ডাৰত পঢ়ি থকা ছাত্ৰ ছাত্ৰী তেওঁলোকৰ কাৰণে এইটো প্ৰথম কবিতা হ'ব এ টাইগাৰ ইন দ্য জু ঠিক আছে এই কবিতাটো মই খুব ধুনীয়াকৈ তোমালোকক বুজাই দিম ইয়াৰ পৰা কি কি কুৱেশ্যন আহিব পাৰে আৰু তাৰ লগতে প্ৰতিটো কবিতা মই শিকাওঁতে তাৰ লগত যিসমূহ পয়েটিক ডিভাইচ আছে সেইসমূহ তোমালোকক কৈ যাম কাৰণ পয়েটিক ডিভাইচ আজিকালি মেট্ৰিকত আহে গতিকে সেই বস্তুখিনিও তোমালোকে ইয়াত শিকিব পাৰিবা লগতে ওয়াৰ্ডছ মিনিং কি কি আহিব পাৰে গোটেইখিনি বস্তু তোমালোকে এই ভিডিঅ'টো চাই থাকিলে পাবা এতিয়া কবিতাটোৰ নাম হৈছে কি আজিৰ কবিতাটোৰ এ টাইগাৰ ইন দ্য জু নামটো শুনি তোমালোকে অনুমান কৰিব পাৰিছা যে এটা টাইগাৰৰ কথা কৈছে হয়নে এটা টাইগাৰৰ কথা কৈছে যিটো ক'ত থাকে জুত থাকে গম পাইছা এইটো চোৱা কেজ এটাৰ ভিতৰত টাইগাৰটো আছে আৰু তোমালোকে অনুমান কৰিব পাৰিছা যে কেজত যেতিয়া আমাক বন্দী কৰা হয় হয় নাই জীৱ জন্তুৱে হওক যিয়ে হওক কেজৰ ভিতৰত থাকি জানো ভাল পাব গতিকে তেনেকুৱা ধৰণৰে কিবা এটা কথা কৈছে আমি পঢ়িব পাম আৰু কবিতাটো লিখিছে কোনে লেছলি নৰিছ ৰাইটাৰটোৰ নামটো মনত ৰাখিবা খুব ইম্পৰ্টেণ্ট ৰাইটাৰটোৰ নামটো কি লেছলি নৰিছ আৰু স্পেলিংটো তোমালোকে ভালকে মুখস্থ কৰিবা এতিয়া আমি কবিতাটো পঢ়াৰ আগতে বিফোৰ ইউ ৰিড তোমালোকৰ এই কথাখিনি আছে এই কথাখিনি অকমান এটা আইডিয়া দিছে যে কবিতাটো কিহৰ ওপৰত কি কথা কৈছে দা পোয়েম কন্ট্ৰাষ্ট আ টাইগাৰ ইন দা জু উইথ দা টাইগাৰ ইন দা নেচাৰেল হেবিটেট ইয়াতে মানে দুটা টাইগাৰক ডিফাৰেঞ্চিয়েট কৰিছে পয়েটে দুটা টাইগাৰক ডিফাৰেঞ্চিয়েট কৰিছে মানে এটা হৈছে জুত থকা টাইগাৰ এটাই কেনেকুৱাকে বিহেভ কৰিব আৰু এটা নেচাৰেল হেবিটেট মানে বনত থকা টাইগাৰ এটাই কেনেকুৱাকে মানে বিহেভ কৰিব দা পোয়েম মুভছ ফ্ৰম দা জু টু দা জংগল এণ্ড বেক এগেইন টু দা জু কবিতাটো পঢ়িলে গম পাবা ষ্টানজা কেইটাত কোনোবাই হয়তো জুত থকা টাইগাৰটোৰ কথা ক'ব কোনোবাটো ষ্টানজাই তোমাৰ সেই নেচাৰেল হেৰিত থকা টাইগাৰটোৰ কথা ক'ব গতিকে তেনেকুৱা ৰিড দা পোয়েম সাইলেন্টলি ওয়ান্স and say which stanzas speak about the tiger in the zoo and which one speak about the tiger in the jungle কোনটো stanzai জুত থকা টাইগাৰটোৰ কথা কৈছে আৰু কোনটো stanzai তোমাৰ সেই জংগলত থকা টাইগাৰটোৰ কথা কৈছে তোমালোকক সেইখিনি সাইলেন্টলি পঢ়ি কিনে বুজিব দিছে গতিকে আমি এতিয়া কবিতাটো পঢ়িলে সেইখিনি কথা বুজিয়ে পাম হয়নে এতিয়া চোৱা প্ৰথম ষ্টেঞ্জাটোত কি কৈছে he stucks ইয়াতে চোৱা হি বুলি কৈছে হি মানে কি কৈছে টাইগাৰটোৰ কথা কৈছে he stucks in his vivid strips the few steps of his cage on pads of velvet white in his white dress হি বুলি টাইগাৰটোৰ কথা কৈছে টাইগাৰটোৱে কি কৰে stucks মানে কি to move quietly and slowly টাইগাৰৰ যোনটো মুভ এটো পুৰা সাইলেন্টলি হয়নে নাই সাইলেন্টলি হি খোজ কাৰে আৰু স্লোলি খোজ কাৰে টাইগাৰে চাবাচোন যেতিয়া তোমালোকে জুত যাবা যেতিয়া চিৰিয়াখানা চাবলৈ যাবা তেতিয়া তাৰ মানে নেচাৰটো লক্ষ্য কৰিবা হি পুৰা স্লোলি অকমান সেই কেজটোৰ ভিতৰতে লাহে লাহে দুখোজমান অহা যোৱা কৰি থাকে তাত তোমাৰ বেলেগ কাম নাই কিন্তু নেচাৰেল টাইগাৰ এটা নেচাৰেল মানে জংগলত থকা টাইগাৰ এটাই হি অকমান আকৌ বেলেগকে বিহেভ কৰে হি পুৰা মুক্ত স্বাধীন হয় নাই গতিকে তাৰ সেই ভিভিড ষ্ট্ৰিপছ কেইটাৰ সৈতে হি কি কৰে খোজ কাঢ়ে কেইখোজমান কাঢ়ে ভিভিড মানে কি ব্ৰাইট এণ্ড ক্লিয়াৰ ইয়াতে ৱৰ্ড মিনিং এটা লিখা আছে তাৰ যোনটো ষ্ট্ৰাইপছ আছে ষ্ট্ৰাইপছ মানে চেক যে এইটো গাৰ বৰণটোৰ কথা কৈছে সেইটো কি হয় ভিভিড মানে পুৰা ব্ৰাইট এণ্ড ক্লিয়াৰ ভেৰি ক্লিয়াৰ the few steps of his case তাৰ কেছটোৰ ভিতৰত হি কেইখোজমান খোজ কাঢ়ি থাকে গম পাইছানে প্ৰাউডলি হি খোজ কাঢ়ি থাকে on pads of velvet white in his white dress এই লাইনটোত কি কৈছে চোৱা pads মানে কি কৈছে the soft part under the foot of the tiger মানে জীৱ জন্তুবিলাকৰ সেই তলুৱাখন ভৰিত তলুৱাখন সফট থাকে নে নাই তোমালোকে অনুমান কৰিছা কুকুৰ চুকুৰৰ তেনেকুৱা হয়নে ডগছ বিলাকৰ গতিকে তেওঁৰ সেইখিনি কি বুলি কৈছে সেইখিনি পেডছ বুলি কোৱা হয় সেইখিনি সফট থাকে অন পেডছ
অফ ভেলভেট কোৱাইট আৰু সেইখিনি ভেলভেট বুলি কিয় কৈছে আমাৰ যে ভেলভেটৰ কাপোৰটো বহুত কি থাকে সফট থাকে না নাই গতিকে এইটো বস্তু পেজটোক ডাইৰেক্টলি কি বুলি কৈছে ভেলভেট বুলি কৈছে মানে সফট বুলি কৈছে ডাইৰেক্টলি সফট বুলি কোৱা নাই ভেলভেটৰ লগত তুলনা কৰিছে আৰু যেতিয়া এটা বস্তু কেনেকুৱাকে ডাইৰেক্টলি তুলনা কৰি দিয়ে ডাইৰেক্টলি অমুকৰ নিচিনা বুলি কৈ দিয়ে তেতিয়া হেতু পোয়েটিক ডিভাইস ইউজ কৰা হয় আৰু হেতু পোয়েটিক ডিভাইসটোৰ নাম হৈছে মেটাফৰ ঠিক আছে তোমালোকে পোয়েটিক ডিভাইস গোটেইকেইটা মই এটা ভিডিঅ' লৈ আনিম এটা অলৰেডি মোৰ ভিডিঅ' আছে HSLC 2025 ৰ কাৰণে বনাইছিলো এতিয়া আকৌ আন এটা ভিডিঅ'ত মই গোটেই পোয়েটিক ডিভাইসখিনি শিকাম কিন্তু তোমালোকক মই কবিতাবিলাক শিকাওতে কোনটো কবিতাত কি কোনটো লাইনত কি ডিভাইস ইউজ কৰিছে হেতু কৈ যাম গতিকে হেতু কথা মনত ৰাখিবা এটা মই থুলমুলকে কৈ দিছো যে মেটাফৰ মানে কি কিবা এটা বস্তুক যদি অমুকৰ লগত তুলনা কৰি দিয়া হয় তেতিয়া কি বুলি কোৱা হয় হেতুক মেটাফৰ বুলি কোৱা হয় আকৌ যেতিয়া লাইক আৰু এ শব্দটো এটি তুলনা কৰি দিয়া হয় তেতিয়া আৰু হেতুক বোলা হয় সিমিলি ঠিক আছে এতিয়া ইয়াতে এটো কি বুলি পেজ অফ ভেলভেট এটো যদি তোমাক হদে পৰীক্ষাত সুধিব পাৰে তেতিয়া মেটাফৰ পোয়েটিক ডিভাইস ইউজ কৰিছে ইয়াতে তাৰপিছত ইন হিজ কোৱাইট ড্ৰেছ আৰু তেওঁৰ কোৱাইট মানে তেওঁৰ ৰেজ মানে কি খং হয়নে নাই ৰেজ মানে এংগাৰ তেওঁ খংটোৰ কথা কৈছে সেই খংটো কি বুলি কৈছে কোৱাইট বুলি কৈছে তেওঁ মানে তাতে তেওঁটো খংতে থাকে ন মানে টাইগাৰটো যেতিয়া কেজৰ ভিতৰত থাকিব সি খংত থাকে হয় নাই কিন্তু খংটো তেওঁ সাইলেন্ট হয় কোৱাইট হয় হেতু কথাটো কৈছে ঠিক আছে গতিকে ইয়াতে আৰু আন এটা পোয়েটিক ডিভাইস ইউজ কৰিছে হেতু হৈছে তোমাৰ ৰাইমি স্কিমটো কি কেনেকে বাচিব পাৰিবা চোৱা লাষ্টৰ এটা ষ্টেঞ্জাৰ লাষ্টৰ কিছুমান আকৌ ফ্ৰী ভাৰ্সত লিখা থাকে তাতে একো মানে হেৰিবিলাক মিলাই কিনে নিলিখে কিন্তু ইয়াত চাবা ইয়াত মিলিছে যেনেকে ধৰি লোৱা স্ট্ৰাইপস এটোক যদি আমি এ বুলি ধৰি লওঁ এই শব্দটো এটো শব্দৰ লগত মিল নাই লাষ্টৰ ওয়ার্ড কেটা চাবা গতিকে এটোক আমি বি বুলি ধৰি ললো কোৱাইটটো ইয়াৰ লগত মিল নাই কোৱাইটটো ইয়াৰ লগত মিল নাই গতিকে কোৱাইটটো সি হ'ব আৰু ৰেজটো কাৰ লগত মিল আছে ৰেজটো এই বি টোৰ লগত মিল আছে নে কেস ৰেজ তিনিটা ওয়ার্ড একে প্রনাউন্সিয়েশনটো একে গতিকে এটো বি হ'ব গতিকে ইয়াত আন এটা পোয়েটিক ডিভাইস ইউজ কৰিছে হেতু হৈছে তোমাৰ এ বি সি বি আমি যদি এটো ধৰি লওঁ তেতিয়া এটো ৰাইমি স্কিম বুলি কোৱা হয় মনত ৰাখিবা সাবা প্ৰতিটো স্টেঞ্জাত এটো বস্তু সোমাই আছে এ বি সি বি ৰাইমি স্কিমটো সোমাই আছে ঠিক আছে আমি পাছত সেইখিনি বস্তু চাই লওঁ এতিয়া চোৱা হি শুড বি লাৰ্কিং ইন শ্যাডো sliding through the long grass near the water hole where palm deer pass গম পাইছানে কবিতাটো পঢ়িলে খুব ধুনীয়া লাগে ফ্লো এটাত গুচি যায় মিল থাকা কবিতাবিলাক হি শুড বি লাৰ্কিং মানে কি কৈছে হাইডিং হি লুকাই থাকে মানে হি লুকাই থাকিব লাগে মানে পোয়েটে এটো কথা কৈছে পোয়েটে প্ৰথম স্টেঞ্জাটোত কিহৰ কথা কৈছে যে টাইগাৰটোৰ তোমাৰ কেজৰ ভিতৰত থকা টাইগাৰটোৰ কথা কৈছে সেকেন্ড স্টেঞ্জাটোত আকৌ কি কৈছে জানানে যে হেই টাইগাৰটো আসলতে ক'ত থাকিব লাগে ইটো কেজত থাকিব নালাগে ই যেহেতু এটা নেচাৰেল এনিমেল হি নেচাৰেল জায়গাত থাকিব লাগে জংগলত থাকিব লাগে হি শুড বি লাৰ্কিং ইন শ্যাডো মানে হাইডিং হৈ থাকিব লাগে ক'ত শ্যাডো মানে গ্ৰাছ বিলাকত স্লাইডিং মানে কি অহা যোৱা কৰা ওয়াকিং থ্ৰু দা ইজি মানে তোমাৰ স্লাইড কৰা বুলি যে কয় হিও মানে এনেকুৱাকে পুৰা সুবিধাজনকভাৱে লং গ্ৰাছত তাক কোনো দেখা নাপায় হয়নে নাই এই পুৰা মুক্ত মনেৰে হি অহা যোৱা কৰিব পাৰিব লাগে হি শুড বি লাৰ্কিং হাইডিং হৈ থাকিব লাগে সেই লং গ্ৰাছৰ মাজত নিয়াৰ দা ৱাটাৰ হোল হুৱেৰ পাম ডিয়াৰ পাছ আৰু এই চোৱা এইটো মই পিকচাৰটো দি দিছো এইবিলাক ঘাঁহনি এই ঘাঁহনি বিলাকৰ মাজত হি এনেকুৱাকে থাকিব লাগে বুলি কৈছে পোয়েটে হেনুকাকে তাৰ মনৰ ভাৱটো প্ৰকাশ কৰিছে আৰু তেওঁ ক'ত থাকিব লাগে নিয়াৰ দা ৱাটাৰ হোল
য'ত পাম ডিয়াৰ বিলাক আহে পাম ডিয়াৰ মানে কি পাম মানে হৈছে তোমাৰ ইয়াতে মিনিংটো লিখা নাই পাম মানে মনত ৰাখিবা তোমাৰ ফেট ইয়াতে ফেট ডিয়াৰৰ কথা কৈছে গতিকে য'ত ফেট ডিয়াৰ বিলাক আহে মানে অবভিয়াছলি তোমাৰ টাইগাৰেতো আৰু শকতাবতে হৰিণ চিকাৰ কৰিব ৱাটাৰ হ'ল মানে নেচাৰেল চ'ৰ্চ অফ ৱাটাৰ গম পাইছা য'ত মানে এনিমেলছ বিলাকে পানী খাব আহে আৰু সেই টাইগাৰ বিলাকে সেই জাগাটোতে খাপ পিটি থাকে হয়নে গতিকে তেওঁ নিয়াৰ দ্য ৱাটাৰ হ'ল থাকিব লাগে য'ত পাম ডিয়াৰ বিলাক অহা যোৱা কৰে ঠিক আছে ইয়াতে তোমাৰ বিবিড ৱৰ্ডটো সেই আগৰ মানে ষ্টেণ্ডাৰ্ডৰ পৰা এটো নালাগে এটো ষ্টেণ্ডাৰ্ড এটো নাই এটা পাম ৱৰ্ডটো লাৰ্কিং মানে হৈছে হাইডিং স্লাইডিং মানে ৱাকিং উইথ ইজ তাৰ পিছত তোমাৰ পাম মানে ফেট ইয়াতে মই কবিতাটোৰ ষ্টেণ্ডাৰ্ডৰ তোমালোকক সেই পয়েটিক ডিভাইসটো চাব দিছিলো নহয় চোৱা ইয়াতো যদি আমি শ্যাডোটো যদি এ বুলি ধৰো গ্ৰাছটো যদি বি বুলি ধৰো তাৰ পিছত হোলটো এৰে কোনো লগত মিল নাই গতিকে সি বুলি ধৰিম আৰু পাঁচটো কাৰ লগত মিল আছে গ্ৰাছৰ লগত মিল আছে গতিকে এটো বি বুলি ধৰিম চোৱা গতিকে ইয়াতো এ বি তাৰ পিছত সি বি আগৰ ষ্টেঞ্জাটোতো কি আছিল এ বি সি বি হয়নে গোটেই ষ্টেঞ্জা কেইটাত এটো বস্তু পাবা এ বি সি বি এটো হৈছে ৰাইমি স্কিম আৰু ইয়াতে আগৰটোত আন এটা পয়েটিক ডিভাইসো ইউজ কৰিছে তোমাৰ হেতু হৈছে ইয়াতে চোৱা আই টু ৰিপিটেশন হৈ আছে vivid আই সাউন্ডটো স্ট্ৰাইপস ইন গতিকে এনুকা বিলাকক কি বুলি কোৱা হয় এছনেন্স বুলি কোৱা হয় যদি ভাৱেল সাউন্ড ৰিপিট হয় এছনেন্স বুলি কোৱা হয় ঠিক আছে তাৰ পিছত ইয়াতে আৰু কিবা পয়েটিক ডিভাইস আছে নেকি দা ফিউ স্টেপস অফ হিজ কেস আৰু ইয়াত নাই দিয়া নেক্সট ষ্টেঞ্জাটোত মই কলোৱে এ বি সি বি টো প্ৰতিটো ষ্টেঞ্জাত ৰিপিট হ'ব হেতু হৈছে ৰাইমি স্কিম তাৰ পিছত তোমাৰ বাকি নাই এইখিনি কথাই কি মিনিং কৰিছে মই কলো অলৰেডি তাৰ পিছত কি কৈছে he should be snarling around houses snarling মানে কি তোমাৰ গ্ৰোলিং যোনটো টাইগাৰে শব্দ কৰে শব্দটোৰ কথা কৈছে around the houses হাউস বিলাকৰ ওচৰে পাজৰে সি কি কৰিব পাৰিব লাগে সি স্নাৰ্লিং কৰিব পাৰিব লাগে পয়েটে হেতু অনুমান কৰিছে পয়েটে হেতু নিজৰ মনৰ ভাৱটো কৈছে মানে at the jungle's edge মানে হৈছে বৰ্ডাৰ মানে সীমা মানে জংগলৰ ভিতৰত সি মুক্ত মনেৰে বিচৰণ কৰিব পাৰিব লাগে বাৰিং ৱৰ্ডটোৰ মিনিংটো হৈছে শোয়িং কি দেখাই কিনে তেও থাকিব পাৰিব লাগে his white fangs and claws fangs মানে কি তোমাৰ teeth এই টাইগাৰৰ teeth কিটা fangs বুলি কয় গম পাইছা আৰু claws মানে তাৰ যে এই চকা নখ বিলাক থাকে নেইলছ বিলাক গতিকে সেইখিনি claws বুলি কয় গতিকে তাৰ সেই হোৱাইট ফাংস আৰু ক্লজ কেটা দেখাই কিনে হি ভিলেজত টেৰৰাইজ কৰিব পাৰিব লাগে হেনুকাকে কবিয়ে কৈছে টেৰৰাইজ মানে কি সন্ত্ৰাসৰ সৃষ্টি কৰিব পাৰিব লাগে ভয় খুৱাব পাৰিব লাগে বুলি কৈছে তাৰ পিছত ইয়াতো মই কৈছিলো নহয় ৰাইমি স্কিমটো সব একে পাবা এটো যদি এ বুলি ধৰো এটো বি বুলি ধৰো ক্লজটো যদি সি বুলি ধৰো এই তোমাৰ ভিলেজ এটো বি টোৰ মিল পাবা এ বি সি বি চোৱা এ বি সি বি সবতে এ বি সি বি ঠিক আছে এটো প্ৰতিটো পয়েটিক ডিভাইসত পাবা তাৰ পিছত ইয়াতে আন কিবা পয়েটিক ডিভাইস ইউজ হৈছে নেকি হিজ ক্লজ নাই হোৱা ইয়াতে ওয়ার্ড মিনিং এটা মুখস্থ কৰিবা কাৰণ ওয়ার্ড মিনিং আহে মেট্ৰিক পৰীক্ষাত তাৰ পিছত কৈছে বাট হিজ লক এটো হিজ মানে হি ইজ গম পাইছানে হি ইজ বাট হি ইজ লক ইন আ কংক্ৰিট সেল his strength behind bars stacking the length of his case ignoring visitors কিন্তু কবি হেনুকাকে কলে যে তেও মুক্ত মনেৰে ভিলেজত সন্ত্ৰাসৰ সৃষ্টি কৰিব পাৰিব লাগে তেওঁৰ হোৱাইট
ফাংচ আৰু ক্লজ বিলাক দেখাই কিনে তেওঁ ভয় খুৱাব পাৰিব লাগে কিন্তু সি ক'ত লগ হৈ আছে জানানে এই কংক্ৰিট সেল এটাৰ মাজত লগ হৈ আছে কংক্ৰিট শব্দ আমি কওঁ নহয় কংক্ৰিটৰ মহানগৰীত বাস কৰো হয়নে কংক্ৰিট মানে কি এ ভেৰি স্মল এণ্ড আনপ্লিজেন্ট জাগাবিলাককে কংক্ৰিট বুলি কয় গম পাইছা ইয়াতে কংক্ৰিট মানে কি বুজাইছে ভেৰি স্মল এণ্ড আনপ্লিজেন্ট কেছ মেড অফ চিমেণ্ট এণ্ড ষ্টন কংক্ৰিট মানে যিটো বস্তু চিমেণ্ট আৰু ষ্টন এইবিলাকেৰে বনায় যিহেতু তেওঁৰ সেল মানে ইয়াতে সেই তোমাৰ কেছটোৰ কথা কৈছে সেই কেছটো কংক্ৰিট বুলি কৈছে সি ক'ত কংক্ৰিট সেলটোৰ মাজত লকড হৈ আছে আবদ্ধ হৈ আছে হি ষ্ট্ৰেন্থ বিহাইণ্ড দ্য বাৰ্ছ আৰু তেওঁৰ শক্তিখিনি ষ্ট্ৰেন্থ মানে শক্তিখিনি ক'ত বুলি কৈছে বিহাইণ্ড দ্য বাৰ্ছ মানে সেই গ্ৰিল সেই কেছটোৰ বাহিৰত বুলি কৈছে আচলতে টাইগাৰে তাৰ শক্তিটোতো ভিতৰত নাথাকে হয়নে নাই ভিতৰত কি কৰিব পাৰে একো কৰিব নোৱাৰে এটা সৰু মানে সেলৰ ভিতৰত আবদ্ধ হৈ থাকে গতিকে তেওঁৰ ষ্ট্ৰেন্থটো কিন্তু তেওঁৰ বহুত শক্তি আছে সেইটো শক্তি বাহিৰতে বুলি কৈছে ষ্টাকিং দ্য লেন্থ অফ হিজ কেছ আৰু হি ষ্টাক মানে মই ক'লোৱে যোনটো খোজ কাঢ়ে সেই খোজ কাঢ়াটোক ষ্টাক বুলি কয় আৰু সেই কেছটোৰ যোনটো লেন্থ আছে সেই লেন্থখিনিতে সি খোজ কাঢ়ি থাকে আৰু কি কৰে জানানে সি ইগনৰ্ছ কৰে ভিজিটৰ্ছ বিলাকক ইগনৰ্ছ কৰে য'ত গ'লে দেখা পাবা ধৰি লোৱা সৰু বাচ্চা ল'ৰা ছোৱালী বিলাকে যদি জোকায় তেওঁলোকে চাবাচোন গুৰুত্বই নিদিয়ে নিজৰ খোজ কাঢ়ি থাকে বিন্দাছ অহা যোৱা কৰি থাকে গতিকে ইয়াতেও চাবা আমি যদি সেল শব্দটোক যদি এ বুলি ধৰো বাৰ্ছটোক যদি বি বুলি ধৰো কেছটোক যদি চি বুলি ধৰো এই ভিজিটৰ্ছ আৰু বাৰ্ছ এই শব্দ দুটাৰ মিল আছে গতিকে এ বি চি বি ইয়াতো এই তোমাৰ ৰাইমি স্কিম ইউজ কৰিছে তোমাৰ আৰু ৰাইমি স্কিমটো এ বি চি বি আৰু ইয়াতে তোমাৰ আন এটা পোয়েটিক ডিভাইচ ইউজ কৰিছে তোমাৰ কংক্ৰিট সেল যদি কনসনেন্ট সাউন্ড ৰিপিটেশন হয় তেতিয়া তাক কি বুলি কোৱা হয় তোমাৰ এলিট্ৰেশন বুলি কোৱা হয় এতিয়া চোৱা কংক্ৰিট সেল ইয়াতে সি ৰিপিট হৈ যায় কিন্তু প্ৰনাউন্সিয়েশনটো বেলেগ সাউন্ডৰ ওপৰত ডিপেন্ড কৰে দে কনসনেন্ট সাউন্ড সি ইয়াতে কংক্ৰিট বুজাইছে ইয়াতে ক সাউন্ড হৈছে ইয়াতে সি স সাউন্ড হৈছে গতিকে এটো নহব তাৰপিছত হি ষ্ট্ৰেন্থ বিহাইণ্ড ইয়াতে নাই ষ্টাকিং দ্য লেন্থ অফ হিজ কেছ ইয়াতো নাই ইগনৰিং দ্য ভিজিটৰ্ছ নাই এইটো পেৰাগ্ৰাফত নাই এইটো ৰাইমি স্কিমটোৱে আছে ৰাইমিটোৱে আছে তাৰপিছত লাষ্ট তোমাৰ ষ্টেঞ্জাটো চাবা হি হিয়াৰ্ছ দ্য লাষ্ট ভইচ এট নাইট সি শুনে লাষ্ট ভইচটো একদম নিশা শুনে কিহৰ ভইচ শুনে পেট্ৰলিং কাৰ্ছৰ ভইচটো শুনে পেট্ৰলিং কাৰ্ছ মানে জানা যেতিয়া পহৰা দিয়ে হয়নে নাই পেট্ৰলিং পুলিচো থাকে নহয় গতিকে পেট্ৰলিং মানে কি টু গো এৰাউণ্ড দ্য এৰিয়া এণ্ড ৰেগুলাৰ টাইমছ টু চেক ডেট ইজ ছেফ এইটো ছেফ আছে নে নাই যে এইটো চেক কৰে যে ৰেগুলাৰ টাইমছটো সেইটো পেট্ৰলিং বুলি কোৱা হয় গতিকে সেই লাষ্ট ভইচটো সি কিহৰ শুনে পেট্ৰলিং কাৰ্ছৰ শুনে আৰু পেট্ৰলিং কাৰ্ছৰ সেই লাষ্ট ভইচটো শুনি কিনে সি হৈ যায় এণ্ড ষ্টেয়াৰ্ছ মানে কি লুক ইণ্টেণ্টলি মানে সি চাই আশাৰে চাই কিহৰ ফালে চাই উইথ হিজ ব্ৰিলিয়েণ্ট আইজ তেওঁৰ উজ্জ্বল চকুকেইটাৰে চাই এট দ্য ব্ৰিলিয়েণ্ট ষ্টাৰ্ছ সেই ব্ৰিলিয়েণ্ট উজ্বলি থকা মানে ষ্টাৰ্ছ কেইটাৰ পিনে চাই মানে তৰা কেইটাৰ পিনে চাই লাষ্টৰ মানে ষ্টেঞ্জাটোত তোমাৰ হোপ এটা আশা এটা প্ৰকাশ পাইছে সি যদিও মানে আবদ্ধ হৈ আছে সি মানে আশাটো এৰি দিয়া নাই আমিও যেনেকুৱা নিৰাশাৰ সময়ত আকাশখনৰ ফালে চাওঁ তৰাকেইটাৰ ফালে চাওঁ মুনটোৰ ফালে চাওঁ গতিকে সিও মানে টাইগাৰটোও কি কৰিছে তোমাৰ মুক্ত মনেৰে তোমাৰ আকাশখনৰ ফালে চাইছে আৰু আকাশখনে তেওঁক এটা কি আনি দিছে হোপ এটা আনি দিছে গতিকে ইয়াতো মই ক'লো যে এই নাইটটোক যদি আমি এ বুলি ধৰি লওঁ কাৰ্ছটোক যদি বি বুলি ধৰি লওঁ আইছটোক যদি চি বুলি ধৰি লওঁ ষ্টাৰ্ছটো কাৰ্ছৰ লগত মিল আছে গতিকে ইয়াতো কি হ'ব এ বি চি বি ৰাইমি স্কিম এ বি চি বি তাৰপিছত ইয়াতে আৰু এটা ৰাইমি স্কিম ইউজ হৈছিলে সেইটো মই কৈ দিওঁ তোমালোকক প্ৰথম লাইনটোত আছিলে নেকি হয় প্ৰথম লাইনটোত আছিলে চোৱা ইয়াতে চোৱা এই শব্দটো এইটো এটা লাইনে কাৰণ ইয়াতে কমা আছে তোমাৰ ইয়াতে কোৱাইট
কোৱাইট শব্দটো ৰিপিটেশ্যন হৈছে গম পাইছেনে ইয়াতে চোৱা অন দ্য পেজ অফ ভেলভেট কোৱাইট ইন হিজ কোৱাইট ৰেচ যেতিয়া মই সেই আগৰ ভিডিঅ'টোত চালে তোমালোকে গম পাবা যেতিয়া এটা ৱৰ্ড অথবা এটা ফ্ৰেজো হ'ব পাৰে সি যদি এটা লাইনত দুবাৰ ৰিপিট হয় এইটো ৰিপিটেশ্যন হয় ঠিক আছে তাৰ লগতে ইয়াতে মই এইটো ক'লো ইন তাৰপিছত vivid strip এইটো আইটো যেটো ৰিপিট হৈ আছে হেতুটো তোমাৰ এছনেন্স হ'ব লগতে ইয়াতে তোমাৰ এছটো ইয়াতে ৰিপিট হৈছে স্টাক্স মানে ভাৱেল সাউন্ড ৰিপিট হলে এছনেন্স হয় আৰু কনসনেন্ট সাউন্ড ৰিপিটেশন যদি হয় এটা লাইনতে এছ আছে স্টাক্স তাৰ পিছত স্ট্ৰিপস আছে এছ সাউন্ড হৈছে আৰু কবাত আছে নেকি নাই গতিকে এছ টো সাউন্ড হৈছে যেহেতু এটো তোমাৰ হেৰি হ'ব এলিট্ৰেশন হ'ব এলিট্ৰেশন পোয়েটিক ডিভাইস ইউজ কৰিছে মানে কনসনেন্ট সাউন্ড এছ ৰিপিট হৈছে নহয় এটা লাইনতে দুবাৰ বাকি বিলাকত হোৱা নাই চোৱা গতিকে হেতু লাইনত যেহেতু এছ দুটা ৰিপিট হৈছে গতিকে হেতু এলিট্ৰেশন হ'ব তাৰ উপৰি আৰু এটা আছে ইয়াতে পোয়েটিক ডিভাইস lurking in shadow তোমাৰ এই লাস্ট লাইনটোতে আছে ব্ৰিলিয়ান এসোৱা ইয়াতো যেহেতু কমা নাই গতিকে কি কৰিছে এই দুটা ৱৰ্ড এটা লাইনতে মানে ইউজ হৈছে and stares with his brilliant ৱৰ্ডটো এটো ইয়াতো আছে গতিকে এটো তোমাৰ ৰিপিটেশন হ'ব গতিকে পোয়েটিক ডিভাইস কেটা তোমালোকক কি পোয়েটিক ডিভাইস হেতু মই তোমালোকক যদি নোটস লাগে তোমালোকে মোক ভিডিওত কমেন্ট কৰিবা গোটেই কেটা মই এটা ভিডিওত পুৰা ধুনিয়াকে শিকাই দিম কিন্তু এই পোয়েমটোত এ টাইগাৰ ইন দা জু পোয়েমটোত কি পোয়েটিক ডিভাইস ইউজ হৈছে মই হেতু কলো লগতে ওয়ার্ড মিনিং এটা তোমালোকৰ ইয়াতে সাইডত লিখা আছিল ভিডিওটো পজ কৰি লিখি যাবা লগতে কবিতাটো কি কৈছে হেতু কথা বুজি যাবা আৰু কবিতাটো যদি বুজি পাইছা তোমালোকে যিকোনো ইয়াৰে পৰা কোৱেশ্চন আহিলে বুজিব পাৰিবা হেখন মানে বিশেষ কবিতাটোত কি কথা কৈছে যে এটা টাইগাৰৰ কথা কৈছে টাইগাৰ এটাই জুট থাকিলে কেনেকুৱা হ'ব আৰু টাইগাৰ এটাই নেচাৰেল মানে জাগা মানে জংগলত থাকিলে কেনেকুৱা হ'ব গতিকে কবিতাটোত এটো কথা বুজাব চেষ্টা কৰিছে যে স্ট্ৰেংথটো টাইগাৰ এটা শক্তিশালী জন্তু তেওঁৰ শক্তিটো ক'ত প্ৰকাশ পায় নেচাৰেল জাগাত প্ৰকাশ পায় হয়নে নাই নেচাৰেল তোমাৰ জংগলত প্ৰকাশ পায় মানে হেই কেজৰ ভিতৰত যেতিয়া সোমাই থৈ দিবা সি আবদ্ধ হৈ থাকিব তাত তাৰ শক্তি নাই গতিকে আমাৰো ঠিক তেনেকুৱা আমাৰ শক্তিবিলাক প্ৰপাৰ জাগাটোত যদি যাই পাও তেতিয়া তাত শক্তিটো প্ৰকাশ পাব হয়নে নাই গতিকে প্ৰপাৰ হেতু কথা আসলতে মিনিং কৰিছে আৰু ৰাইটাৰে কৈছে যে নেচাৰেল যেহেতু বস্তু আসলতে তেও কেজত থাকাটো বিচৰা নাই গম পাইছা যিকোনো জীৱ-জন্তু আমি হয়তো বিচাৰো হয়নে নাই জুট আসলতে থকাটো মানে ভাল কথা নহয় আমি কেৱল আমাৰ উপভোগৰ কাৰণে জীৱ-জন্তু বিলাকক যদি জুট ৰাখি থৈ দিও এটোটো ভাল কথা নহয় তেওঁলোকে মুক্ত মনেৰে থাকিব পাব লাগে যেনেকে ধৰা নেশনাল পাৰ্ক বিলাকত থাকে হয় নাই হেনুকা তাৰ পিছত তোমাৰ ধৰা অভয়াৰণ্য বিলাকত থাকে তাত মুক্ত মনেৰে থাকে তাত আমিও চাব যাব পাৰো হয় নাই হাতীৰ পিঠিত উঠি বা জীপ সাফাৰি কৰি তাত মুক্ত মনেৰে থাকে এটো ভাল কথা কিন্তু যদি আমি কেজৰ ভিতৰত এটা জীৱ-জন্তু সোমাই থৈ দিও এটোটো বিৰাট মানে সাংঘাতিক কথা যেনেকে কিছুমানে ধৰা চৰাই পুহে হয় নাই কেজৰ ভিতৰত থৈ দিয়াটো বেয়া কথা কাৰণ তোমাক যদি কেজৰ ভিতৰত এটা সোমাই থৈ দিও তাত যদি পুৰা ভাল খাদ্য আনি খুৱাই থাকো তোমাক ভাল কাপোৰ পিন্ধিব দিও ভাল বুকস আনি পঢ়িব দিও তুমি থাকিব পাৰিবা জানে এটা ৰুমৰ ভিতৰত আবদ্ধ হৈ এই কথাটোৱে কৈছে আসলতে খুব সিম্পল কবিতা এ টাইগাৰ ইন দা জু তোমালোকে সাগে বুজি পাইছা আৰু তোমালোকে যদি মোৰ ক্লাস চাই ভাল পোৱা বা সৃজন শিক্ষালয়ৰ টিচাৰ সকলৰ ক্লাস চাই ভাল পা তোমালোকে এতিয়াও যদি টিউশন লোৱা নাই তেতিয়া হলে তোমালোকে আমাৰ অনলাইন বা অথবা অফলাইন আসলতে ফুলে হৈ গল অনলাইন যদি লব খোজা তেতিয়া হলে আহিব পাৰা আমি ক্লাস 9 10 আৰু 12 ফৰ ইংলিছৰ ক্লাস কৰো অনলাইন ম্যাথমেটিক্সৰ ক্লাস 9 আৰু 10 11 12 ৰ তাৰপিছত সায়েন্সৰ 9 আৰু 10 আৰু এডভান্স ম্যাথমেটিক্সৰ 9 আৰু 10 ৰ আৰু সোশ্যাল সায়েন্স অনলি ক্লাস 10 গতিকে অনলাইন যদি কৰিব খোজা সোশ্যাল সায়েন্সটো মই শিকাও গতিকে সিট হৈ আছে অনলাইনৰ ফুল হোৱা নাই এতিয়ালৈকে ক্লাস ষ্টাৰ্ট হ'ব 1 মে তাৰিখৰ পৰা তোমালোকে যদি শিকিব খোজা এইকেইদিনৰ ভিতৰতে কন্টাক্ট কৰিবা সিটটো বুকিং কৰিবা অফলাইন অলৰেডি ফুল ক্লাস 10 ৰ
ঠিক আছে গতিকে নেক্সট আমি এটা ভিডিঅ'ত লগ পাম আৰু তোমালোকক এটা লেসন খুব ধুনীয়াকৈ সহজকৈ সৰলকৈ বুজাই দিবলৈকে ট্ৰাই কৰিম যদি ভিডিঅ'টো চাই ভাল পালা লাইক এটা হ'লেও কৰিবা কমেণ্ট কৰি জনাবা কেনেকুৱা পাইছা আৰু যদি কিবা টপিকছৰ ওপৰত গ্ৰামাৰ টপিকছ অথবা ৰাইটিং স্কিলৰ ওপৰত ভিডিঅ' লাগে সেইটো জনাবা ঠিক আছে ভিডিঅ'টো এইখিনিলৈকে চোৱাৰ বাবে সকলোকে ধন্যবাদ জনাইছোঁ পঢ়া গতিকে প্ৰথমৰ পৰা ভালকৈ পঢ়ি যোৱা তেতিয়া পৰীক্ষা নিশ্চয় ভাল হ'ব ধন্যবাদ